যেতিয়া আপুনি পাকঘৰত খাদ্য প্ৰস্তুত কৰিব, আপুনি কোনফালে মুখ কৰি খাদ্য প্ৰস্তুত কৰিব? আপুনি নিমখৰ পাত্ৰটো ক'ত ৰাখিব বা আপোনাৰ নিমখৰ পাত্ৰটো কেনেকুৱা ঠাইত ৰাখিব লাগিব? যে আপুনি যেতিয়া পাকঘৰত খাদ্য প্ৰস্তুত কৰিব, আপোনাৰ মুখখন উত্তৰ ফালে নাইবা পূব ফালে ৰাখিব। অৰ্থাৎ উত্তৰমুৱা হৈ নাইবা পূবমুৱা হৈ আপুনি খাদ্য প্ৰস্তুত কৰিব লাগিব। দ্বিতীয়তে, আপুনি যেতিয়া নিমখ ৰাখিব, আপুনি কাঁচৰ পাত্ৰত নিমখ ৰাখিব। বেলেগ পাত্ৰত আপুনি নিমখ নাৰাখিব। সদায় আপুনি কাঁচৰ পাত্ৰত পাকঘৰত নিমখ ৰাখিব আৰু সেই পাত্ৰটোত 2টা লং ৰাখি দিব। 3 নম্বৰ, হালধি, নিমখ, চাউল, মিঠাতেল, আটা এইকেইটা বস্তু আপুনি পাকঘৰত কেতিয়াও শেষ হ'বলৈ নিদিব। 4 নম্বৰতে, যিকোনো ধাৰ থকা বস্তু যেনে চুৰি, কটাৰী এইবিলাক আপুনি পাকঘৰত উল্টাকৈ ৰাখিব। অৰ্থাৎ যিখিনি ধাৰ আছে, ধাৰ থকা অংশটো উল্টাকৈ ৰাখি দিব আৰু যিকোনো এটা বক্সত নাইবা পাত্ৰত সেইটো ৰাখি দিব। ধন্যবাদ।